মন্ত্ৰী অশোক সিংহাল মিয়া কৰি আছে। মন্ত্ৰী অশোক সিংহাল যেতিয়া গুৱাহাটীৰ পৰা ঢেকীয়াজুলিলৈ আহিছিল প্ৰথমতে বেছিভাগ হিন্দু লোকে কিন্তু বেয়া পাইছিলে। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান মিয়া মানুহক লগ ধৰিছিল তেতিয়া। জন শইকীয়া দেৱৰ ঘৰত মিটিং হৈছিল তেতিয়া। আৰু মিটিং হোৱাৰ পিছত 3 ঘণ্টাৰ ভিতৰত AIUDF নামৰ এটা দলক টিকেট দি মুছলমানৰ ভোট বিভাজন কৰি এই অশোক সিংহাল ঢেকীয়াজুলিৰ বিধায়ক হয় আৰু বৰ্তমান মন্ত্ৰী হৈছে। আৰু কিছুদিন পিছে পিছে তেওঁ মানে হিন্দু মুছলমানৰ সংঘাত লগাই হিন্দু মুছলমানৰ বিৰুদ্ধে মানে তীব্ৰ বেয়া মন্তব্য কৰে। এই অশোক সিংহাল ডাঙৰীয়া যেতিয়া ইয়াতে আহিছে, ঢেকীয়াজুলিত আহিছে, ইয়াৰ পৰিৱেশ সলনি হৈ গৈছে, ইয়াৰ সাম্প্ৰদায়িক ৰক্ষণ দিবলৈ তেওঁ চেষ্টা কৰিছে। আমিতো এইবিলাক কেতিয়াও কৰা নাছিলো, কাৰণ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ঐতিহ্য, শ্বহীদ নগৰীৰ এটা মান সন্মান গৌৰৱ মৰ্যাদা আছে। মোৰ ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতটোলৈ মোৰ মনত পৰিছে, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। ভূপেন দাই জানিছিলে, তেওঁ চিন্তা কৰিছিলে যে এটা দিন এনেকুৱা আহিব অসমৰ ৰাজত্ব বনিয়া গোষ্ঠীলৈ গুচি যাব। অশোক সিংহালৰ অৱদান অসমত কি আছে? কোনো অৱদান নাই। ঢেকীয়াজুলিত কি অৱদান আছে? ঢেকীয়াজুলিৰ মানুহখিনিক লৈ ৰাজনীতি কৰিছে, তেওঁলোকে ব্যৱসায় কৰি আহিছে। অশোক সিংহাল যেতিয়া মন্ত্ৰী হৈছে, গোটেই ৰাজস্থানৰ মানুহ আহি অসমৰ বিভিন্ন ৰাস্তাৰ ইপাৰে সিপাৰে দোকান দিয়া আৰম্ভ কৰিছে, আপোনালোকে চাব। আৰু শেহতীয়া ভাওনাক লৈ যি তীৰ্য মন্তব্য কৰিছে, এই আমি নেমচৰ ফালৰ পৰা ধিক্কা দিছো। আৰু অশোক সিংহাল ডাঙৰীয়াৰ প্ৰতি আমি দেখিছো অসমীয়া মানুহখিনি এতিয়াও বহি আছে। আৰে আপোনালোকৰ যদি শংকৰদেৱৰ প্ৰতি, অসমৰ সৰ্বোত্তম গুৰুজনৰ প্ৰতি যদি আপোনালোকৰ অকণো তিল পৰিমাণৰ সন্মান আছে, যদি মৰম আছে, ভাওনাৰ প্ৰতি যদি আপোনালোকৰ তিল পৰিমাণৰ সন্মান আছে, মৰম আছে, আপোনালোকে ঘৰত বহি নাথাকিব। গুৰুজনাক অপমান কৰাটো আপোনালোকে ভাল পায় নেকি? মই আজি প্ৰশ্ন কৰিছো, সমগ্ৰ অসমীয়া জাতিটোক মই প্ৰশ্ন কৰিছো, গুৰুজনাক যদি কোনোবাই অপমান কৰে আপোনালোকে ভাল পায় নে বেয়া পায়? সেই বিষয়টো আমি চাম। মই বদৰুল ইছলামে চাম গুৰুজনাৰ প্ৰতি আপোনালোকৰ কিমান মৰম আছে আৰু সন্মান আছে। বিজেপি RSS তো মিয়াক লৈ ৰাজনীতি কৰিবই। মিয়া নহলে বিজেপি আৰু RSS অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। মোৰ আজি বৰকৈ মনত পৰিছে ভূপেন দাৰ সেই কালজয়ী গীতটিলৈ। ভূপেন দাই গাইছিলে নহয়, আপোনালোকে জানেই যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম এদিন ৰসাতলে যাব। এয়া ভূপেন দাই আগতে গম পাইছিলেই যে অসমত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব, অসমৰ ৰাজনীতি গোষ্ঠীৰ হাতলৈ যাব, বনিয়াই এদিন অসম দখল কৰিব আৰু অসমীয়াই বৃহত্তৰ অসমীয়া জাতি নীৰৱ দৰ্শক হৈ বহি থাকিব। আজি ভাওনাক লৈ যি কুটু মন্তব্য কৰিলে, অসমীয়াৰ গাত যদি তেজ আছে, অসমীয়াৰ গাত যদি শংকৰদেৱৰ প্ৰতি ভাল পোৱা আছে, শংকৰদেৱৰ ভাওনাৰ প্ৰতি যদি সন্মান আছে, প্ৰতিজন অসমীয়াই তাৰ উত্তৰ দিয়ক, ঘৰত বহি নাথাকিব। আমি সন্মান কৰো, আমি গুৰুজনাক শংকৰদেৱক, অসমৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি সন্মান কৰো, গুৰুজনা মাধৱদেৱক আমি সন্মান কৰো, ঠিক তেনেকুৱা আমি আজান পীৰকো আমি সন্মান কৰো। আমি ইমান অসভ্য নহয়। আমি বৃহত্তৰ অসমীয়া জাতিয়ে সদায় হিন্দু মুছলমান একেলগে আগৰ পৰাই বসবাস কৰি আহিছো। শিঙৰি মন্দিৰৰ কথা আপুনি কৈছে, শিঙৰি মন্দিৰত অতীজৰ পৰা হিন্দু মুছলমানে আমি একেলগে গৈছো, অকল সেৱাহে কৰা নাই, বাকী গোটেই কামখিনি আমি হিন্দু মুছলমানে কৰিছো। আজি ভাওনাৰ গুৱাহাটীৰ সাংবাদিকসকলক যিটো অপমান কৰিলে, যিটো কুটুবাক্য কৰিলে, বৰ দুখ লাগিছে, বৰ লাজ লাগিছে যে কৰ ৰাজস্থানৰ পৰা আহি, অসমৰ বাহিৰৰ পৰা আহি অসমৰ কলা কৃষ্টি ধৰ্মত আঘাত সানিছে। এইবোৰ সহ্য কৰিব নোৱাৰি। ধিক্কাৰ দিছো, গৰিহণা দিছো। প্ৰতিজন অসমীয়াৰ গাত যদি, মই আকৌ কৈছো, প্ৰতিজন অসমীয়াৰ গাত যদি শংকৰদেৱৰ প্ৰতি ভাল পোৱা আছে, শ্ৰদ্ধা আছে, ভাওনাৰ প্ৰতি যদি আপোনাৰ সন্মান আছে, আপোনালোকে ঘৰত বহি নাথাকিব আৰু তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু থাকক।